Hello guys, welcome to my first mini vlog. আজি যেহেতু 30 তাৰিখ মোৰ বাবে আজি দিনটো বহুতেই ভাল লগা দিন কিয়নো আজি মই 3 মাহৰ পাছত ঘৰ যাম ৰাতিপুৱা প্ৰায় ঘৰ যাম বুলি 4 মান বজাতে উঠিছো তাৰ পাছত মই ফ্ৰেছ হৈ মেলি গাড়ীৰ কাৰণে ৰখি প্ৰায় 30 মিনিট মানৰ পাছত বদৰপুৰ অভিমুখে যাত্ৰা কৰা এখন গাড়ীত উঠিলো কিন্তু চাওকচোন আমাৰ ওচৰতে থকা সৰু সৰু পোৱালি কেইটামানে কেনেদৰে মোক বিদায় দিছে তেওঁলোকৰ যে মৰম প্ৰায় 1 ঘণ্টা মানৰ পাছত মই বদৰপুৰ ষ্টেচনত উপস্থিত হৈ বদৰপুৰটো লামডিঙৰ অভিমুখে যোৱা এখন ট্ৰেইনত উঠিলো যেহেতু মই গৰমৰ কাৰণে এচিৰ টিকেট কাটিছিলো কিন্তু কি কব এচিৰ টিকেট কাটিও ট্ৰেইনখনৰ এচি কামেই নিদিয়ে সেই কাৰণে গৰমত থাকিব নোৱাৰা অৱস্থা হৈছে প্ৰায় 1 ঘণ্টা মানৰ পাছত ডিমা হাছাও ডিস্ট্ৰিক্টত সোমালো ডিমা হাছাও ডিস্ট্ৰিক্টত সোমোৱাৰ পাছত খিৰিকীৰ ফালে চাই দেখিলো যে প্ৰকৃতিৰ কি মনোমোহা দৃশ্য ভাবিলো আপোনালোককো দেখাও চাওকচোন কি সুন্দৰ পৰিৱেশ প্ৰায় 2 ঘণ্টা মানৰ পাছত ভাবিলো অলপ শুইয়ে লওঁ গৰম জিহে পৰিছে প্ৰায় 4:30 মান বজাত মই লামডিং ট্ৰেইন ষ্টেচনত উপস্থিত হল লগে লগে আৰু এখন যোৰহাট অভিমুখে যোৱা ট্ৰেইনৰ টিকেট কাটিলো যিহেতু গৰম আৰু ভাগৰটো লাগিয়ে আছে সেইবাবে মোৰ মিনি ব্লগটো ইমানতে সামৰণি মাৰি যদি মোৰ ফাৰ্ষ্ট মিনি ব্লগটো চাই আপোনালোকে ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব লগতে কমেন্ট কৰিব নাপাহৰিব বাই